আজি এতিয়া 12 বজাৰ পিছতে 1000 মহিলা আয়তীসকলৰ দিহানাম আছে। এই দিহানাম পৰিৱেশনৰ পিছতে আমাৰ বৃহত্তৰ উত্তৰ গুৱাহাটীৰ 80 ঊৰ্ধৰ যিখিনি বয়সীয়া মানুহ আছে তেওঁলোকক সম্বৰ্ধনা জনা হ'ব। আৰু তাৰপিছতে হ'ব 3টা বজাত মুকলি ধৰ্মালোচনী সভা। আৰু মুকলি ধৰ্মালোচনী সভাখন হয়তো আমাৰ কম আগত প্ৰিয়াও হ'ব পাৰে এই দিহানামৰ পিছতে। তাৰপিছত আছে আমাৰ গধূলিকৈ 50 গছি বন্তি প্ৰজ্বলন। আৰু বন্তি প্ৰজ্বলনৰ পিছতে আছে আমাৰ ৰাতি ভাওনা পৰিৱেশন। এই ভাওনা পৰিৱেশনৰ পিছতেই আজি কাৰ্যসূচী শেষ হ'ব। আৰু লগতে 3 দিনীয়া আমাৰ যিটো কাৰ্যসূচী আছিল এই 3 দিনীয়া কাৰ্যসূচীৰো অন্ত পৰিব। আমাৰ এই গোটেই উত্তৰ গুৱাহাটী অঞ্চলৰ লগতে বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ সমূহ ৰাইজৰ যিটো সহযোগিতা তাৰ সহযোগত এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱা বুলি আমি ভাবিছোঁ। তেওঁলোকলৈ আমি সশ্ৰদ্ধ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যজ্ঞ শব্দৰ অৰ্থ যোজনা কৰা আৰু নাম শব্দৰ অৰ্থ কীৰ্তন কৰা। যি নাম কীৰ্তনেৰে ভগৱন্তক যোজনা কৰা হয় সেই অৰ্থত নাম যজ্ঞ। আজি সুদীৰ্ঘ 50 বছৰ ধৰি আউনীআটী সত্ৰত উত্তৰ গুৱাহাটী স্থিত সত্ৰত যি এই নাম যজ্ঞ উৎসৱ অনুষ্ঠিত হৈ আহিছে এই কথাই প্ৰমাণ কৰিছে ৰাইজৰ মাজত থকা দৃঢ়তা, একতা, আধ্যাত্মিক ভাৱৰ কথা। আৰু যেতিয়ালৈকে এনে আধ্যাত্মিক ভাৱ দৃঢ় হৈ থাকিব তেতিয়ালৈকে আমাৰ সমাজখন সুৰক্ষিত হৈ থাকিব। এই নামযজ্ঞ অনুষ্ঠানৰ নামত উত্তৰ গুৱাহাটী ৰাইজে বৈষ্ণৱ সকলৰ সহিতে যি 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত এটা বৰ্ণাঢ্য ৰূপ প্ৰদান কৰিছে এইটোৱে আমাক সকলোকে ভবাই তুলিছে যে বৰ্তমান সময়ত সাংস্কৃতিক ঐতিহ্যৰ কিমান মহিমা আছে আৰু নামৰ কিমান তত্ত্ব আছে। আৰু এইখিনি কথা যদি সঁচাকৈ সুদূৰ প্ৰসাৰী হয় আমাৰ সমাজত প্ৰতিফলন ঘটে, আমাৰ অসূয়া অপ্ৰীতি নাইকিয়া হ'ব। এইদিন নাম যজ্ঞৰ তথা নামৰ ধ্বনিৰে সকলোকে ধৌত কৰিছে আৰু সেই ধৌত কৰা সকলোৰে কাষত আমি নিজকে নিজৰ মন, দেহ, প্ৰাণ ত্যাগলৈ পাই আমি কৃতাৰ্থ অনুভৱ কৰিছোঁ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ